নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান একদম ৰাতিপুৱা সময়, বৰ্তমান 6টামানহে বাজিল আৰু ইয়াত দেখা পাইছে গিনি ফ্ল'ৰ যিখিনি পোৱালি আছিল আমাৰ সেইখিনি বাহিৰত এৰি দি আছোঁ। মানে কথাটো হৈছে, বহুতে কয় যে গিনি ফ্ল'ৰ পোৱালি বা ঘৰত লৈ গ'লে উৰি গুচি যায় বেলেগত। আমিতো 6 বছৰ ধৰি ফাৰ্ম কৰি আছোঁ, আমাৰতো উৰি নাযায় এটাও। তো দেখাই পাইছে যিখিনি আজি ফাৰ্ষ্ট ইহঁতক বাহিৰত এৰি দিলোঁ। মানে কি হৈছে, এইটো চাওক, গঁৰালৰ ভিতৰত আৰু আছে বহুত, মানে সেইখিনি চিলাই আছে বাহিৰত ওলোৱাৰ কাৰণে। মানে কেইদিনমান গঁৰালৰ ভিতৰত ৰাখিলেহে লোকেল কুকুৰাৰ লগত, ইয়াত দেখা পাইছে লোকেল কুকুৰা বা টাৰ্কি এইবিলাক চব আছে, মানে একেলগতে আছে। তেতিয়া নেকি 5 দিনমান একেলগত ৰখাৰ পিছত, আগত আমি বেলেগকৈ ৰাখিছিলোঁ আৰু 5 দিনমান আমি টাৰ্কি কুকুৰা আৰু লোকেল কুকুৰা এইবিলাক দেখা পাইছে কড়কনাথ ইয়াৰ লগত একেলগত ৰাখিছিলোঁ 5 দিনমান। 5 দিনমান ৰখাৰ পিছত আজি যেতিয়া এৰি দিলোঁ বাহিৰত ওলাই আছে। ইয়াৰ চাওক, সেইটো গঁৰালৰ পৰা আৰু ওলাব, তো এইবিলাক ওলাই আছে। তো কথাটো হ'ল যে আপোনালোকে বজাৰৰ পৰা নাইবা কোনো হেচাৰীৰ পৰা যদি লোৱাৰ পিছত কি হয়, ডাইৰেক্ট যদি আপুনি এৰি দিয়ে যে আমাৰ লোকেল কুকুৰাও যদি ঘৰত ৰাখিলে কি হয়, 2 দিনমান ঘৰ লোৱাকৈ ঘৰত ৰাখিব লাগে, যাতে ঘৰটো চিনি পায়, তেতিয়াহে মানে ঘৰত সোমাব। আৰু নহ'লে কি হ'ব, ডাইৰেক্ট বেলেগত গুচি যাব। তো দেখাই পাইছে ইয়াত কোনো টেনশ্যন নাই, ইয়াক কোনো অত্যাচাৰ কৰিলেহে এইটো বেলেগত গুচি যাব। তো আমি কোনো অত্যাচাৰ কৰা নাই, ইয়াক আমি খাবলৈ দিছোঁ, ফিড দি দিছোঁ ইয়াত। তো ইয়াৰ পৰা খাই আছে আৰু কিছুমান বাহিৰত ওলাওঁতে ভয় খাই আছে। তো টেনশ্যন নাই, সেইকেইটাও বাহিৰত ওলালেও মানে বেলেগত গুচি নাযায়। মানে কি হয়, কেইদিনমান ঘৰ লোৱাকৈ ৰাখিব লাগে। আৰু যদি বেছিকৈ পালন কৰিছে মানে এনেকুৱাই মানে চিলাই থাকিব এনেকৈ। তো দেখাইছে বৰ্তমান কেনেকৈ চিলাই আছে, তো এনেকৈ চিলাই থাকে। তো সকলো সময়ত এনেকৈ চিলাই নাথাকে, মানে কেতিয়াবা যদি সিহঁতৰ এনেকুৱা লাগে যে কিবা আহিছে, কিবা ভয় লাগি আছে, তেতিয়াহে মানে এনেকৈ চিলাব, নহ'লে এনি টাইম যে চিলাই থাকিব, চিলাই নাথাকে। চাওক, এইটো ঘৰৰ পৰা উৰি বেলেগত গৈছিল আৰু ৰিটাৰ্ণ আহি গ'ল। তো ইয়াত সকলো আছে, টাৰ্কি আছে, কড়কনাথ আছে আৰু কিছুমান গঁৰালৰ ভিতৰতো আছে, ওলোৱা নাই, এইবিলাক চব ওলাব। আৰু ইয়াতে দানা দি দিছোঁ। তো দেখাই পাই আছে, যদি কাৰোবাক টাৰ্কি বা গিনি ফ্ল'ৰ, এই কড়কনাথ যিটো ক'লা মুৰ্গী, ক'লা মাংস যদি লাগে যোগাযোগ কৰিব। আৰু 12 মাহে কণীৰ পৰা যদি কুকুৰা চৰাই লাগে যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।